ৰাজীৱ শদিয়া তেখেতক অসম বিভূষণ উপাধিৰে মৰণোত্তৰভাৱে অসম বিভূষণ উপাধিৰে তেওঁক সন্মানিত কৰিছে আৰু চাব একদম যিমান পাৰে সিমান আমাৰ পাটনাক একদম আগুৱাই নিয়াত একদম সহায় কৰিব নিশ্চয়। আজি হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ মহবন্ধা এৰালতলী পথাৰত আজি অধিৱেশনৰ দ্বিতীয়টো দিন আৰু আজি তৃতীয়টো দিনত কিমান লাখ লাখ ভক্তৰ সমাগম হৈছে দেখিছেনে। এয়া মূল তোৰণেদি কিমান লাখ লাখ ভক্ত এই অধিৱেশন ভাগিলৈ আহিছে দেখিছেনে বাৰু। চাওক কি এটা সুন্দৰ পৰিৱেশ, লাখ লাখ ভকতে আজি এই এৰালতলী পথাৰত পদতোলা পেলাইছে। আজি হৈছে দ্বিতীয়টো দিন, কিমান মানুহ দেখিছে, কিমান ভকতৰ সমাগম। আৰু এই অকল সেৱা বাহিনীয়ে ভকতসকলক কিমান সুন্দৰকৈ আদৰিছে দেখিছে। কৃষ্ণ জয়গুৰু শংকৰ আজি দ্বিতীয়টো দিনত কিমান ভক্তৰ সমাগম ঘটিছে। এই ভাগি হৈছে নামঘৰ ভাগি প্ৰাংগণত কিমান লাখ লাখ ভক্তৰ সমাগম ঘটিছে দেখিছেনে। কালিতকে আজি ভকতৰ সমাগম বেছি আৰু আজি বহুত বেছি ভকত আহিছে আৰু ইমান ধুনীয়াকৈ সকলোবোৰ পৰিপাটিকৈ সজাইছে। সেইকাৰণে সকলো ভকতে ফটো তোলাত লাগি আছে। এয়া পতাকা বেদীৰ ওচৰত সকলো ভকতে ফটো তুলি আছে আৰু ইমান ধুনীয়াকৈ। আৰু মানিব লাগিব যে শ্ৰীমন্ত শংকৰ সংঘৰ প্ৰত্যেকজন সংগী ইমানেই ভদ্ৰ আৰু ইমানেই নম্ৰ, তেওঁলোকৰ ভাষা, তেওঁলোকৰ কথোপকথন ইমানেই ভাল, ইমানেই নম্ৰ ভদ্ৰতা আছে, শুনিলেই ভাল লাগে। আপোনালোকে NGO ফালৰ পৰা দিছে নেকি? আমাৰ চাহৰ ব্যৱস্থাত আমি বিজেপি পাৰ্টি ফালৰ পৰা দিছোঁ। বহুত কমে এতিয়া আমি 2000-3000 ভকতক আমি শুশ্ৰূষা কৰা হৈছে। অকল আজিয়ে নে? আজি কালিৰ পৰা হৈ আছে। এজন ককাইদেউক লগ পালো, ককাইদেউ ভাল লাগিল দেই নিজৰ বুলি মানে আমাৰ পাটনাত লগ পালো। কেতিয়া আহিলা? আমি কালি কেনেকা আছে কোন জেগা মজা মজা আপুনি যাব নেকি? না আমি মানে অহা যোৱা কালি আহিছিলোঁ যামগৈ তেনেকুৱা। চেনেলটো কি বুলি আছে? আপোনালোকে নিজৰ বুলি চাব একদম যিমান পাৰে সিমান আমাৰ পাটনাক একদম আগুৱাই নিয়াত একদম সহায় কৰিব নিজৰ বুলি একদম বহুত ভাল ভিডিঅ' বনাই আছে নিজৰ বুলি। মজা মজা। NB নিউজে এটা নতুন পদক্ষেপ লৈছে। এখন মাহেকীয়া আলোচনী প্ৰকাশ কৰিছে এই মাহৰ পৰা, নাম সমীক্ষণ। আৰু এই আলোচনীখন সম্পাদক হিচাপে আছে জোনজ্যোতি বৰা আৰু মুখ্য সম্পাদক হিচাপে আছে দিগন্ত ওজা ডাঙৰীয়া। দুইজনৰ প্ৰচেষ্টাত আৰু NB নিউজৰ CMD নৃপেন দাসৰ প্ৰচেষ্টাত আচলতে এই বিজ্ঞাপনখন পুনৰ পাঠকৰ হাতলৈ তুলি দিছে, অসমবাসীৰ হাতলৈ তুলি দিছে। আৰু এই প্ৰথম সংখ্যাটো যোৱা 2 ফেব্ৰুৱাৰীত গুৱাহাটীৰ এই শংকৰদেৱ কলাক্ষেত্ৰত উন্মোচন কৰা হৈছে। আৰু যিহেতু অসমৰ এগৰাকী কণ্ঠশিল্পী আছিলে ৰাজীৱ শদিয়া, তেখেতৰ যিহেতু তেখেত কিছুদিনৰ পূৰ্বে পৰলোকগামী হৈছে আৰু তেখেতক বেটুপাতত তেখেতৰ শ্ৰদ্ধা জনাই যোৱা 2 তাৰিখে NB নিউজৰ যি প্ৰতিষ্ঠা দিৱস আছিলে, প্ৰতিষ্ঠা দিৱসত এই আলোচনীখন উন্মোচন কৰা হৈছে আৰু অসমবাসীৰ হাতলৈ আগবঢ়াই দিছে। লগতে NB নিউজৰ পৰিয়ালে মানে সমীক্ষণৰ পৰিয়াল, সমীক্ষণ NB নিউজ ষ্টেট
পৰিয়ালে যিগৰাকী কণ্ঠশিল্পী ৰাজীৱ শদিয়া তেখেতক অসম বিভূষণ উপাধিৰে মৰণোত্তৰভাৱে অসম বিভূষণ উপাধিৰে তেওঁক সন্মানিত কৰিছে আৰু পৰিয়ালক তেওঁলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছে। আজি দ্বিতীয় দিনৰ অধিৱেশনত ইমানেই ভকতৰ ভিৰ, এয়া দেখিছেনে কিমান দূৰ দূৰণিলৈকে ভোজনালয়লৈ যাবৰ কাৰণে লাইন লাগি আছে। কালি ইমান লাইন লগা নাছিলে, কালিও বহুত লাখ লাখ ভকত আহিছিলে, কিন্তু এনেকুৱা ধৰণৰ লাইন দেখা নাছিলোঁ। আজি কিন্তু বহুত বেছি লাইন দেখিছোঁ এয়া। আৰু আমি ৰন্ধন কৰ্মী হৈ পিনিও আমি এতিয়ালৈকে সোমাব পৰা নাই, ইমানেই মানুহৰ ভিৰ। আমি ৰন্ধন কৰ্মী হয়, সকলোৱে লাইন পাতি আছে, কিন্তু আমাৰ এই বেজটোৰ কাৰণে আমি লাইনত ৰখিব নালাগে। কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন আজি মহবন্ধা এৰালতলী পথাৰত হৈ আছে। আৰু আজি হৈছে দ্বিতীয়টো দিনৰ আজি এয়া হৈছে নিশাৰ ভাগ। আৰু নিশাৰ ভাগত সদৌ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ভকতসকল এই এৰালতলী পথাৰলৈ আহিছে। আৰু তেখেতলোকে, মই এতিয়া আপোনালোকক আন ভিডিঅ' মই দেখা গৈছোঁ, আৰু এতিয়া মই আপোনালোকক বেলেগ এটা টপিক দেখাবলৈ লৈছোঁ, কেনেদৰে লাখ লাখ ভকতে দিনৰ ভাগৰ পৰা একদম ৰাতিপুৱাৰ ভাগৰ পৰা আপোনালোকে দেখি আহিছে, ৰাতিপুৱাৰ ভাগৰে পৰা হৃদয় গ্ৰহণ কৰিবৰ কাৰণে কিমান দীঘল লাইন পাতিছে। আৰু সেই ভকতসকলক সুধিবলৈ চেষ্টা কৰোঁ, তেখেতলোক ক'ৰ পৰা আহিছে, কি কৰিছে। ঠিক আছে। কৃষ্ণ আৰতিক, আপুনি ক'ৰ পৰা আহিছে? আমি নৰালি আঞ্চলিক এইফালে চাওক। আৰু আপুনি কেতিয়াৰ পৰা লাইন পাতি আছে হৃদয় গ্ৰহণ কৰিব? লাইন কৰা প্ৰায় আধা ঘণ্টামান হৈছে। কেতিয়াৰ পৰা এই লাইনত খাৰা হৈ আছে হৃদয় গ্ৰহণ কৰিব কাৰণে? আমাৰ 20 মিনিট মান হৈছে। 20 মিনিট মান হৈছে। আপোনাৰ অনুভৱটো কেনেকুৱা? আগতে এনেকুৱা ইমান দীঘলীয়া লাইনত হৃদয় গ্ৰহণ কৰিব? প্ৰথম এইবাৰ আহিছে নেকি? প্ৰথম আহিছো এবাৰ। অনুভৱটো ভাল লগা অনুভূতি, পাহৰিব নোৱাৰা অনুভূতি। ইমান দীঘলীয়া লাইন নহয় জানো হৃদয় গ্ৰহণ কৰিবৰ কাৰণে? আৰু এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিভাগী সিদ্ধ প্ৰসাদ, সেইভাগী বৈকুণ্ঠৰ মহাপ্ৰসাদ বুলি আমি সেইকাৰণে আমি ৰৈছো। ইমান দীঘলীয়া লাইনকো দীঘলীয়া হলেও যিমানে হলেও আমি ৰৈছো, সেইটো কাৰণে গ্ৰহণ কৰিয়ে যাম নহয় জানো? শংকৰদেৱ সংঘৰ এই সিদ্ধ ভাগী হৈছে বৈকুণ্ঠৰ মহাপ্ৰসাদ। সেয়েহে অসমৰ বিভিন্ন প্ৰান্তৰ, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ভকতসকল আহি ইমান কষ্টকো নেওচি তেখেতলোকে এই বৈকুণ্ঠৰ মহাপ্ৰসাদ সিদ্ধ ভাগী গ্ৰহণ কৰিবৰ কাৰণে ৰৈ আছে। আৰু এনেকুৱা এই ৰৈ থকা অৱস্থাত, ইমান লাখ লাখ ভকত ৰৈ থকা অৱস্থাত এনেকুৱা এটা অৱস্থাৰ পৰিণত হৈ গৈছে যে ভকতসকল কিছু সংখ্যক বেহুচো হৈ গৈছে। তাৰ পাছত চিকিৎসা কৰ্মীয়ে তৎকালীনভাৱে তেখেতলোকক চিকিৎসা কৰিবৰ কাৰণে লৈ যোৱা আমি পৰিলক্ষিত হৈছে। আহকচোন বাৰু আমি দেখাবলৈ চেষ্টা কৰোঁ তেখেতলোকে ইমান কিয় এই বৈকুণ্ঠ মহাপ্ৰসাদ ভাগী গ্ৰহণ কৰিবৰ কাৰণে ইমান তেওঁলোক ৰৈ আছে কষ্ট কোনে। কৃষ্ণ, আপোনালোক কোন শাখাৰ? পশ্চিম কাৰ্বি আংলং। আপোনালোকৰ শিবিৰ ক'ত আছে? কেই নম্বৰ? 53। আৰু এতিয়া আপোনালোকে নিজে ৰান্ধিছে ন? আৰু এই নিজে ৰান্ধিব লগা হ'ল কিহৰ কাৰণে? কাৰণ ভোজনালয় আছে ন? আমাৰ এই ভোজনালয় আছে, কিন্তু শিবিৰত অহা ভকতসকলে নিজে ৰন্ধন কৰি এনেদৰে খাব বিচাৰিছে। কিয়নো শিবিৰত লাইন পাতি থাকোঁতে বহুত ঘণ্টা জুৰি লাইন পাতি থাকিব লাগে। সেইকাৰণে ভকতসকল কেতিয়াবা অসুস্থও হৈ যায়, আৰু বহুত দেৰি ৰৈ থকাৰ কাৰণত ভোক মৰিও যায়গৈ। সেইকাৰণে তেখেতলোকে নিজেই ৰন্ধন কৰি। কৃষ্ণ আইগৰাকী জয়গুৰু শংকৰ, আপোনালোকে নিজে হৃদয় ৰন্ধন কৰি খাইছে ন? হয় কৃষ্ণ। আৰু কৃষ্ণ জয়গুৰু শংকৰ আজি সিদ্ধমুঠি কাৰ্বি আংলং জিলা শাখা ন? কাৰ্বি আংলং জিলা শাখাৰ এই শিবিৰতে গ্ৰহণ কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকে লৈ আছে কৃষ্ণ।